টিএমপিকে এমএমকে মিমাকাবাং চিলাউথাৰ ডিষ্ট্ৰিক্ট কমিটিৰ আজি অধিৱেশন আৰম্ভ হৈছে আজি দুদিনীয়াকৈ আৰু এই অধিৱেশন দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে। এই অধিৱেশনত ডেলিগেট সেশনত আমি সাম্প্ৰতিক সময়ত আমাৰ যিবোৰ সামাজিক ব্যৱস্থাপনাৰ বিষয়বস্তুবোৰ যেনে ধৰক আমাৰ অঞ্চলবোৰত যিবোৰ সামাজিক ব্যাধি আছে সেই ব্যাধি সম্পৰ্কত আমাৰ এটা বিশদভাৱে ইয়াতে আলোচনা হ'ব। এক দুই নম্বৰ আমি আমাৰ সংগ্ৰামৰ যি পটভূমি আছে আজিৰ দিনত বৰ্তমান পৰিস্থিতিৰ অগ্ৰগতি সম্পৰ্কে আমি টিএমপিকে এমএমকে মিমাকাবাঙে ভাৰত চৰকাৰৰ লগত আমাৰ 6 শিডিউল ব্যৱস্থা সাংবিধানিক মৰ্যাদাৰ ব্যৱস্থাৰ কথা আমি আলোচনা কৰি আছোঁ। মিৰি মিচিং সংশোধনীৰ কথা আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আছোঁ। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অহা এপ্ৰিল মাহৰ পৰা 200খন স্কুলত প্ৰথম পৰ্যায়ত ইন্ট্ৰডিউচ কৰাৰ কথা, প্ৰি প্ৰাইমেৰী লেভেলত ইন্ট্ৰডিউচ কৰাৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে, গভৰ্ণৰ নটিফিকেশ্যন কৰিছে। সেই বিষয়বস্তুবোৰ যোনদিনা আমাৰ অঞ্চলবোৰৰ LP স্কুলবোৰত প্ৰি প্ৰাইমেৰী লেভেলত আমাৰ পঢ়ুৱা আৰম্ভ হ'ব, সেই বিষয়বস্তু কেনেকৈ আমি তাতে আমাৰ দায়িত্ব হ'ব টিএমপিকে এমএমকে মিমাকাবাং, সেই বিষয়বস্তুবোৰক আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত কৰিছোঁ। অনাগত দিনত মিচিং আলি আই লৃগাং আমি 13খন জিলাত বন্ধ পাইছোঁ আৰু অনাগত দিনত আমি তাক কেনেকৈ অসম বন্ধ কৰিব পাৰি সেই আলোচনা কেনেকৈ হ'ব সেই বিষয়বস্তুবোৰক আমি ইয়াতে মূল কাৰ্যসূচী হিচাপে লৈছোঁ। আপোনালোকে নিশ্চিতভাৱে জানে আমাৰ মূল জেগা অঞ্চল হৈছে গাঁও। আমাৰ গাঁও যদি সুৰক্ষা হয় তেতিয়াহ'লে আমাৰ জাতি সুৰক্ষা হ'ব। তাৰ কাৰণে আমি আজি ইয়াতে কাৰ্যসূচী হিচাপে লৈছোঁ আমাৰ গাঁও সুৰক্ষা কেনেকৈ কৰিব পাৰি। আমাৰ গাঁৱত এতিয়াও বহুতো অসামাজিক কাৰ্যকলাপ এতিয়াও ব্যাধি কমা নাই। ড্ৰাগছ ভাং খোৱা মানুহৰ নতুন প্ৰজন্মই কমা নাই। তাক আমি কেনেকৈ নিৰাময় কৰিম সেই বিষয়ৰ গোটেই বিষয়বস্তুকেইটা আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ গুণগত শিক্ষাৰ কথা আছে। গুণগত শিক্ষাই মূল। এটা জাতি আগবাঢ়িব হ'লে এটা শিক্ষাটো মূল। তো শিক্ষাৰ ব্যৱস্থা কেনেকৈ আগুৱাই নিব পাৰি তাত আমাৰ কৰণীয় কি টিএমপিকে এমএমকে মিমাকাবাঙৰ সেই বিষয়বস্তুবোৰক আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ যে আমাৰ এই ডেলিগেট সেশনৰ জৰিয়তে অনাগত 3 বছৰৰ কাৰণে নতুন কমিটি এখন হ'ব। সেই কমিটিৰ জৰিয়তে আমি আমাৰ অঞ্চলত চিলাউথাৰ ডিষ্ট্ৰিক্ট কমিটিৰ অন্তৰ্গত থকা আমাৰ গাঁওসমূহত আমি এটা শিক্ষাৰ পৰিৱেশ, সামাজিক পৰিৱেশ এটা ঘূৰাই অনাৰ এটা বাতাবৰণ আনাৰ কাৰণে আমি অনাগত দিনত সিদ্ধান্ত গ্ৰহণ কৰি আগবঢ়াৰ কথা আমি ইয়াতে আলোচনা। 6 শিডিউল ব্যৱস্থাটো এটা কেন্দ্ৰীয় চৰকাৰে দিয়া ব্যৱস্থা, কিন্তু সেই ব্যৱস্থাক কিন্তু অসম চৰকাৰে সন্মতি প্ৰদান কৰিব লাগিব। এইবাৰ প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ডক্টৰ ৰণোজ পেগুৰ ডিপাৰ্টমেণ্টত প্ৰথমবাৰৰ কাৰণে মিচিং ৰাভা তিৱাৰ স্বায়ত্তশাসনৰ ব্যৱস্থা বা 6 শিডিউলৰ ব্যৱস্থাত অসম চৰকাৰ বা অসম বিধানসভাৰ কোনো আপত্তি নাই বুলি প্ৰস্তাৱ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ লগত প্ৰথমবাৰৰ কাৰণে আমি 2024 চনৰ 25 জুলাই তাৰিখে এই বিষয়বস্তুৰ ওপৰত আলোচনা আৰম্ভ কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ আজিৰ দিনত যে অনাগত 6 মাহৰ ভিতৰত এই যি আলোচনা ভাৰত চৰকাৰৰ লগত এই আলোচনা আমি সমাপ্ত কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাক অৱগত কৰিছে বা আলোচনা কৰিছে যে এই বিষয়টোক সমাধা কৰাৰ কাৰণে আমাৰ লগত আলোচনা কৰিব আৰু ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথাও আমাৰ আলোচনা অব্যাহত আছে। আমি ভাবোঁ নিশ্চিতভাৱে যিসকল সমালোচকে আমাৰ এই বিষয়বস্তুবোৰক এখেতসকলে ক'ব বিচাৰে এখেতসকলক মই অনুৰোধ জনাইছোঁ যে এই বিষয়বস্তুটো আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অনাগত দিনত তাৰ সমাধান নিশ্চিতভাৱে হ'ব। অনাগত আপোনালোকে 6 শিডিউল বিষয়বস্তুটো লৈ অনাগতে আপোনালোকে সমালোচনা কৰি নাথাকিব। মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে নতুন প্ৰজন্মক প্ৰত্যেকজন মিচিং ৰাইজক যে অহা 6 মাহৰ ভিতৰত 6 শিডিউল বিষয়ৰ সমাধান এটা আমি মিচিং ৰাইজক দিব বিচাৰিম আৰু নিশ্চিতভাৱে তাৰ সমাধান এটা আমি উলিয়াম।